ৰাজ্যিক বিজেপিত বিসম্বাদ দলৰ কাম কাজত অসন্তুষ্ট হৈ দল এৰিছে জিলা পৰ্যায়ৰ জ্যেষ্ঠ নেতাই ভৱেশ কলিতাৰ মতে দল চৰকাৰ বিসম্বাদ নোহোৱাকৈয়ে চলি আছে লোকসভা নিৰ্বাচন অন্ত পৰাৰ পিছৰে পৰা ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে অসন্তুষ্টিৰ ৰাজনীতি কেতিয়াবা যদি নেতৃত্ব আৰু চৰকাৰৰ বিৰুদ্ধে গৈ পত্ৰ লিখিছে আন কোনোবাই নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ দল ত্যাগ কৰিছে শেহতীয়াকৈ উজনি অসমত আৰম্ভ হৈছে গেৰুৱা দলত খহনীয়া শিৱসাগৰৰ জ্যেষ্ঠ নেতা ডক্টৰ ভৱেন্দ্ৰনাথ মোহনে দল এৰিলে নেতৃত্বৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি দল এৰিলে সদিয়া বিজেপিৰ জ্যেষ্ঠ নেতা যুধিষ্ঠিৰ গগৈয়েও বিজেপিৰ জন্ম লগ্নৰে পৰা জড়িত এই দুয়োজন নেতাৰ পদত্যাগ সন্দৰ্ভত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিৰ্বাচন আহিলেহে ক্ষতি হৈছে নে নাই গম পোৱা যাব আপোনালোকৰ লোকচান হোৱা নাই জানো দলৰ কাৰণে কোনো ইলেকশ্যন হোৱা নাই না দেখা যাব ইলেকশ্যনে ক'ব ক্ষতিটো কেতিয়া বুজায় ক্ষতিটো কেতিয়া বুজায় যেতিয়া ইলেকশ্যন হয় ইলেকশ্যন যেতিয়া অভাৰকাম কৰিব নোৱাৰে আউটকামটো নাহে তেতিয়া ক্ষতি হয় দলৰ নহয় জানো চৰকাৰ গঠন কৰি দলৰ ক্ষতি হয় চৰকাৰটো আমি কৰি আছোঁ ধুনীয়াভাৱে আকৌ কৰিম তথাপি যোৱা মানুহক ৰখাৰ কাৰণে কিবা ব্যৱস্থা আছে আমিতো মই কৈছোঁ যে কাৰোবাৰ অসন্তুষ্ট থাকিলে দুৱাৰ অ'পেন আছে দলটো কাৰো ব্যক্তিগত নহয় এইটো ভৱেশ কলিতাৰো নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নহয় দলৰ ভিতৰত চলি থকা অসন্তুষ্টি আৰু বিসম্বাদৰ ছবিখন বিগত দুমাহে বিভিন্ন ৰূপত প্ৰতিফলিত হৈছে ৰাজ্যিক বিজেপিত কিন্তু তাৰ পিছতো ভৱেশ কলিতাৰ স্পষ্ট কথা দলত বিসম্বাদ হোৱা নাই 80 চনৰ 6 এপ্ৰিলত অটলজীয়ে কৈছিল যে পাৰ্টি উইথ ডিফাৰেঞ্চ এই ডিফাৰেঞ্চটো মেইনটেইন কৰি আমাৰ দল পৰিচালিত হৈ থাকিব চৰকাৰ সুন্দৰভাৱে চলি আছে চৰকাৰ কোনো বিসম্বাদ দলত কোনো বিসম্বাদ কিন্তু বিভিন্ন সূত্ৰ অনুসৰি আগন্তুক সময়ছোৱাত বিজেপি এৰিবলৈ সাজু হৈছে বহুকেইজন ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতাই এনে চৰ্চাৰ মাজতে বহুতৰে মাজত গুণাগথা চলিছে কংগ্ৰেছমুখী হ'ব বিজেপিৰ বহু অসন্তুষ্ট নেতা কিন্তু ভৱেশ কলিতাৰ মতে কংগ্ৰেছৰহে বহু নেতা বিজেপিৰে যোগাযোগত আছে কংগ্ৰেছৰ বহু নেতাই আমাৰ লগত যোগাযোগ কৰি আছে যোৱাকালিও কেইবাজনে মোক ফোন কৰিছে নামবিলাক আমি নকওঁ এনে সময়ছোৱাত বিজেপিৰ এই অসন্তুষ্টি বিসম্বাদ আৰু দল ত্যাগৰ ধাৰাক কিদৰে প্ৰশমিত কৰিব নেতৃত্বই সেয়া হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট NKTV